গৌৰীপুৰত ইউডিএফৰ নিৰ্বাচনী জনসভাত মাৰপিটৰ ঘটনা সংঘটিত। সাংবাদিকক চোঁচৰাই নিলে উত্তেজিত জনতাই। নিৰ্বাচনী জনসভাত হেলিকপ্টাৰ লৈ আজমল উপস্থিত হোৱাত পলম হোৱাৰ পাছতেই উত্তপ্ত পৰিস্থিতি। সাংবাদিকক আক্ৰমণ কৰাৰ বিৰুদ্ধে ইউডিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে কি ক'লে সেয়া শুনক। এই সময়ত আপুনি কি আমি হেলিকপ্টাৰ প্ৰগ্ৰাম আছিল কিবা এটা যিটো চতুৰ্থটো প্ৰগ্ৰাম আছিল আমাৰ এইটো ৰূপসী এইটো প্ৰগ্ৰাম আছিল, কিন্তু প্ৰথম তিনিটা প্ৰগ্ৰামত লেট হোৱাৰ কাৰণে হেলিকপ্টাৰৰ অলপ বিজুতি হ'ল, গোৱালপাৰাত অলপ হেলিকপ্টাৰৰ বিজুতি হ'ল, সেইবিলাক ঠিক কৰি আহোঁতে লেট হ'ল টেকনিকেল প্ৰব্লেমৰ কাৰণে। সেইকাৰণে পাইলটে ক'লে যে আমি এতিয়া যদি তাত লেণ্ডিং কৰিব যাওঁ আকৌ লেচিপাৰাত আহি ষ্টে কৰাত আমাৰ প্ৰব্লেম হ'ব। তাৰপিছত তেখেতসকলে ক'লে যে এইটো সম্ভৱ নহ'ব, আমাৰ লাইচেন্সৰ প্ৰব্লেম আছে, আন্ধাৰ হৈ যাব, হেলিকপ্টাৰ আন্ধাৰ চলাব নোৱাৰে। সেইকাৰণে আমাক বেলেচিপাৰাত গুটিপাৰাত আমাক লেণ্ডিং কৰা। আৰু তেতিয়া আমি সিদ্ধান্ত ল'লোঁ আৰু বিধায়ক মহোদয় আমাৰ নিজানুৰ ৰহমানক আমি জনালোঁ, অৱগত কৰালোঁ যে আমি বাহিৰত আজমল চাহাবক লগত লৈ আহি আছোঁ। তাৰপিছত যেতিয়া এই কথাটো শুনিলে এনাউন্স হৈ গ'ল যে আজমল চাহাব হেলিকপ্টাৰ যদি নাহে বাহিৰত আহি আছে, তাৰপিছত 2-4জন কোনোবা পৰ্টেলৰ সাংবাদিকে তেখেতসকলে TRPৰ কাৰণে ইনষ্টিগেট কৰিলে যাতে এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়, এটা মছলাদাৰ নিউজ হয়, তাৰ কাৰণে কিছুমান দ্বাৰা মুদ্দাবাদ ক'বলৈ দিয়ে। আৰু সেইটো পোৱাৰ কাৰণে যি দলীয় কৰ্মীবিলাক আছিল তেখেতসকলে ভাবিলে যে এইটো লাইভ কৰি এটা হুলস্থুল পৰিৱেশ সৃষ্টি কৰি আজমল চাহাব মুদ্দাবাদ ইউটিউব মুদ্দাবাদ তেখেতসকলে যাব লাগে। আমি শুনামতে 2-4জন কংগ্ৰেছৰ ৱাৰ্কাৰ তাত জড়িত আছে। সেইটো অৱস্থা দেখা পাই আমাৰ দলৰ ৱাৰ্কাৰবিলাকে তেখেতসকলে মিটিঙৰ পৰা চোঁচৰাই লৈ ওলাই পঠিয়াইছে। সেইটোৱে তেখেতসকলে বেছি ভেৰণীয়া কৰিলা। অৰিজিনেলি তেখেতসকলে আমাৰ মিটিংটো বানচাৰ কৰিবৰ কাৰণে, আমাৰ নিজানুৰ ৰহমানৰ যিটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামটো বিনষ্ট কৰিবৰ কাৰণে, আজমল চাহাবৰ ভোটৰ আগত তেখেতৰ প্ৰগ্ৰামটো বানচাল হৈছে, ৰাইজ ক্ষুব্ধ হৈছে, এইটো শ্ব' কৰিবৰ কাৰণে যিটো কৌশল কৰিছিল সেই কৌশলটো কামত নিদিলে। আৰু তেখেতসকলে ভাবিছিল এইটো আমি ইচ্ছা কৰি কৰিব পাৰিম, সেইটো এটা চেষ্টা এটা অব্যাহত ৰাখিছিল। কিন্তু আমাৰ গৌৰীপুৰৰ কৰ্মীবিলাক ইমান সচেষ্ট, তেখেতসকলে এই কথা কামটো কৰিব নিদিলে আৰু তেখেতসকলৰ সভাস্থলৰ পৰা টানি চোঁচৰাই উলিয়াই দিলে। আৰু তাৰপিছত আমি আজমল চাহাব আহিলে, মই আহিলোঁ, জেহৰুল আহিলে, আমি 8টালৈকে মিটিং চলালোঁ। তো চব পাব্লিকটো কোনো ক্ষুব্ধ হোৱা নাই। কিছুমান মানে ন্যস্ত স্বাৰ্থ জড়িত থকা কিছুমান সাংবাদিক আৰু কংগ্ৰেছ ৱাৰ্কাৰ 2-4টা সময় বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে, সেইটো বিষয়।